হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মোৰ ভালে, নিশ্চয় আপোনালোকৰো ভালে। আজি মই দুপৰীয়া ভাত সাজৰ কাৰণে বনাবলৈ লৈছোঁ। এয়া অমিতাখিনি মই সৰু সৰুকৈ কাটি লৈছোঁ। সেইখিনি মই বইল কৰি ল'ম। কুকাৰতে দি দিছোঁ আৰু এয়া বইল কৰা হ'ল। আৰু বইল কৰা এক্সট্ৰা পানীখিনি মই ৰাখি থৈছোঁ। এয়া কেৰাহী পাতি দিছোঁ, তাতে তেল দিছোঁ আৰু আলুখিনি মই ফ্ৰাই কৰি ল'ম। আপোনালোকে অমিতাৰ লগতে বইল কৰিব পাৰে। আৰু মই ইয়াত তেজপাত দিছোঁ, পাঁচফোৰণ দিছোঁ, পিঁয়াজ দিছোঁ আৰু তাতে মই আদা নহৰু খুন্দা দি দিম। ইয়াত হালধি, ৰেড চিলি, জিৰা গুড়ি, ধনিয়া গুড়ি দি দিছোঁ। দি লৈ এয়া বইল কৰা অমিতাখিনি দি দিছোঁ। ধুনীয়াকৈ আলুখিনিও দি দিলোঁ আৰু ধুনীয়াকৈ লৰাই দিম অলপ। তাতে মই নিমখ দি আকৌ ধুনীয়াকৈ লৰাই লৈ অলপ হেতাই মই ভাঙি দিম অমিতাখিনি। তাতে মই বইল কৰা পানীখিনি দি দিছোঁ। মোৰ এয়া অমিতা চব্জিকণ ৰেডি। খাই ইমান টেষ্ট লাগে এনেকৈ বনালে। আৰু এয়া মই কলপাতখন সেকি লৈছোঁ গেছতে। মই ইয়াত কচু দিম আৰু এয়া মচন্দৰী দিছোঁ আৰু তাতে মই নহৰু দিম। নহৰু দিলোঁ আৰু ইয়াত জলকীয়া অকণমান দিছোঁ আৰু নিমখ অকণমান দিছোঁ। কেঁচা তেল, মিঠাতেল অকণমান দিছোঁ আৰু ধুনীয়াকৈ জালুক কেইটামান দিছোঁ। মই ধুনীয়াকৈ কলপাতখন বান্ধি ল'ম। এয়া কলপাত ৰেডি হৈ গ'ল বান্ধি। এয়া গেছত টাৱা এখন পাতি তাতে তেল অকণমান দি দিছোঁ আৰু টোপোলাটো দি লৈ ঢাকন লগাই দিম। আৰু অলপ সময়ৰ লগে লগে আপোনালোকে লুটিয়াই থাকিব লাগিব এনেকৈ। আৰু এয়া ঢাকন লগাইছোঁ। মোৰ এয়া ৰেডি হৈ গ'ল। এয়া ভাত, এয়া দালি লৈছোঁ, এয়া অমিতা চব্জি লৈছোঁ আৰু মোৰ এয়া পিটিকা ৰেডি। তাতে কেঁচা মিঠাতেল দিছোঁ আৰু অলপ নেমু চেপি দিছোঁ আৰু মোৰ পিটিকা ৰেডি আৰু ভাত। এয়া মোৰ এনেকৈ আজি দুপৰীয়া ভাত খাই। আজিলৈ ভিডিঅ'টো ইমানেই। বাই।